বাৰু তোমালোকে সুমেৰু প্ৰভা বা নৰ্দাৰ্ণ লাইটছ কি জানানে? সুমেৰু প্ৰভা বা নৰ্দাৰ্ণ লাইটছক অৰৰা বৰিয়লিছ বুলিও কোৱা হয়। এই সুমেৰু প্ৰভা বা অৰৰা বৰিয়লিছ বুলিলে আমি উত্তৰ মেৰু অঞ্চলত দেখা নিশাৰ ভাগত দেখা পোৱা বিভিন্ন ৰঙৰ পোহৰবিলাককে বুজোৱা হয়। এই মেৰু প্ৰভাবোৰ হ'ল আচলতে কিছুমান প্ৰাকৃতিক পোহৰৰ প্ৰদৰ্শনী। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুই মেৰুতেই এই মেৰু প্ৰভা দেখা যায়। সুমেৰু প্ৰভা বা অৰৰা বৰিয়লিছ বুলিলে উত্তৰ মেৰু অঞ্চলত মেৰু জ্যোতিকে বুজায়। আনহাতে দক্ষিণ মেৰু অঞ্চলত দেখা পোৱা মেৰু প্ৰভা বা মেৰু জ্যোতিক কি বুলি কয়? অৰৰা অষ্ট্ৰেলিছ। বুজিছা? সাধাৰণতে নৰ্দাৰ্ণ লাইটছ বা সুমেৰু প্ৰভা বিশেষকৈ তোমাৰ 23 ছেপ্টেম্বৰৰ পৰা 21 মাৰ্চৰ ভিতৰত সময়খিনি দেখা যায়। কাৰণ আমি জানো যে মেৰুত কি হয়, 6 মাহ দিন আৰু 6 মাহ ৰাতি হৈ থাকে। এই 6 মাহ ৰাতি হৈ থকা সময়খিনিতে উত্তৰ মেৰুত যেতিয়া ৰাতি হৈ থাকে তেতিয়া তাৰ মাজে মাজে আকাশত এটা বৰ্ণময় আলোকসজ্জা দেখা যায়। ইয়াকে কয় মেৰু প্ৰভা বা অৰৰা বৰিয়লিছ। উত্তৰ গোলাৰ্ধ আলাস্কা, নৰৱে, আইচলেণ্ড, ছুইডেন আদি দেশত এই নৰ্দাৰ্ণ লাইটছ বা অৰৰা বৰিয়লিছ দেখা যায়। ইউৰোপ বা উত্তৰ আমেৰিকাৰ উত্তৰাংশত থকা দেশবোৰত এই অৰৰা বা মেৰু প্ৰভা দেখা যায়। ৰঙা, নীলা, সেউজীয়া, গুলপীয়া, হালধীয়া ইত্যাদি নানা ৰঙৰ মেৰু প্ৰভা দেখা যায়। আনহাতে দক্ষিণ গোলাৰ্ধত এণ্টাৰ্কটিকা, নিউজিলেণ্ড, টাছমেনিয়া আদি দেশতো মেৰু প্ৰভা অসাধাৰণ সৌন্দৰ্য যিটো মেৰু প্ৰভাৰ দেখা যায়। বাৰু এতিয়া এই মেৰু প্ৰভাবোৰ কেনেকৈ সৃষ্টি হয় তোমালোকে জানানে? আচলতে যেতিয়া সূৰ্যৰ তৰংগ দৈৰ্ঘ্যৰ উচ্চ শক্তিসম্পন্ন সৌৰ বতাহৰ কণাবোৰে আহি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ আৰু বায়ুমণ্ডলৰ বিভিন্ন গেছৰ সৈতে লগ যেতিয়া হয় আৰু লগ হ'লেই তাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, মেৰু প্ৰভাৰ সৃষ্টি হয়। মেৰু প্ৰভাৰ ৰংবোৰ সেইকাৰণে ৰঙা হয়, সূৰ্যৰ পোহৰৰ ৰংবোৰ। মেৰু প্ৰভাৰ ৰং ৰঙা হয়, সেউজীয়া হয়, নীলা হয় বা বেঙুনীয়া হ'ব পাৰে, বিভিন্ন ৰঙৰ হ'ব পাৰে। বায়ুমণ্ডলত থকা গেছৰ উপস্থিতিত আমাৰ বায়ুমণ্ডলত গেছ আছে আৰু গেছৰ উপস্থিতিৰ ওপৰত মেৰু প্ৰভাৰ ৰংবোৰ নিৰ্ভৰ কৰে। এতিয়া শীতকালত সাধাৰণতে মেৰু প্ৰভা শীতকালতহে দেখা যায়। নৱেম্বৰ মাহৰ পৰা মুঠতে ফেব্ৰুৱাৰী মাহৰ এই শীতকালৰ এই সময়খিনিত আকাশখন একদম পৰিষ্কাৰ হৈ থাকে আৰু মেৰু অঞ্চলত যিহেতু আমি জানো 6 মাহ ৰাতি হৈ থাকে আৰু সেই 6 মাহ ৰাতি হৈ থকা বাবে এন্ধাৰ ৰাতি মেৰু প্ৰভা আটাইতকৈ ভালকৈ দেখা পোৱা যায়। বুজিলা? পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ ৰেখাবোৰত সাধাৰণতে এনে অৰৰাবোৰৰ সৃষ্টি হয় বা মেৰু প্ৰভাৰ সৃষ্টি হয়। ইয়াক নৰ্দাৰ্ণ লাইটছ বুলিও কোৱা হয়। উত্তৰ মেৰু বা সুমেৰু অঞ্চলত বা নৰ্দাৰ্ণ লাইটছ বা অৰৰা বৰিয়লিছ বুলিও কোৱা হয়। বুজিলা?